নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মহানগৰী এপোলো হাস্পাতালতো চলিছিল এছআই লিখিত পৰীক্ষাৰ গোপন কাম-কাজ এপোলো হাস্পাতালত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই থ্যাংক ইউ লজৰ তিনি স্বত্বাধিকাৰীয়ে হাস্পাতালত চলাইছিল পৰীক্ষাৰ গোপন কাম-কাজ সেই সন্দৰ্ভত আমি যেহেতু সবিস্তাৰে জনাই গৈছো কালিৰ দিনটোৰ পৰাই যেহেতু কালি এপোলো হাস্পাতালত অভিযান চলোৱা হৈছিল হাস্পাতালৰ আইটি বিভাগৰ কম্পিউটাৰত প্ৰস্তুত হৈছিল পৰীক্ষা কেন্দ্ৰৰ কাম-কাজ প্ৰাৰ্থী তালিকা তথা অন্যান্য কাম-কাজ চলিছিল হাস্পাতালৰ কম্পিউটাৰত হাস্পাতালখনৰ আইটি বিভাগৰ বিষয়া আছিল প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু অলকেশ দাস তিনিওকে লগত লৈ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল আৰু বহু চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পোৱা গৈছে কম্পিউটাৰত সন্নিবিষ্ট আছে বহু বিস্ফোৰক তথ্য যেহেতু ইতিমধ্যে হাস্পাতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে যে এয়া আউটসোৰ্স আছিল এই তিনিওগৰাকী আউটসোৰ্স আছিল তেওঁলোক চিকিৎসালয়খনত কৰ্মচাৰী হিচাপেহে আছিল আৰু তেখেতসকলে নিজৰ সিস্টেমত কি কাম কৰিছিল সেয়া অৱগত নহয় কৰ্তৃপক্ষ বা এপোলো হাস্পাতাল গতিকে এনেধৰণে মন্তব্য প্ৰেৰণ কৰিছিল আৰু লগতে আমি জনাই গৈছো যে এই তিনিওগৰাকীৰ এখন লজ আছে নাম থ্যাংক ইউ লজ আৰু থ্যাংক ইউ লজৰ যেহেতু 30 খনতকৈ অধিক এডমিট কাৰ্ড পোৱা হৈছিল সিসিটিভি ফুটেজ জব্দ কৰা হৈছিল আৰু কি ক্ৰাইম ব্ৰাঞ্চ আৰু সিআইডিয়ে যুটীয়াভাৱে অভিযান চলাই এইখিনি সামগ্ৰী বা নথিপত্ৰ জব্দ কৰিছিল পৰৱৰ্তী সময়ত আটক কৰা হৈছিল জেৰা আৰম্ভ কৰা হৈছিল আৰু সেই জেৰাত বহু ন তথ্য পোহৰলৈ আহিছিল বহু নাম সাঙুৰ খাই পৰিছিল আৰু তাৰ ভিতৰত আছিল পিকে দত্তৰ নাম পিকে দত্তৰ বাসগৃহতো অভিযান চলোৱা হয় পিকে দত্ত বৰ্তমান পলাতক অৱস্থাত আছে আৰু কালি নিশাৰ ভাগত এপোলো হাস্পাতালত অভিযান চলোৱা হয় এপোলো হাস্পাতালত যিসমূহ সিস্টেম আছে যিসমূহ কম্পিউটাৰ আছে য'ত পৰীক্ষাৰ্থীসকলৰ তালিকা তাত বনোৱা হৈছিল বুলি স্বীকাৰোক্তি দিছে এই তিনিগৰাকীয়ে ইতিমধ্যে আমি নাম কৈ গৈছো আৰু যেহেতু এই তিনিওগৰাকীৰ এগৰাকী তাত স্থায়ীভাৱে কৰ্মৰত কৰ্মচাৰী হিচাপে আছিল আৰু দুগৰাকী কেজুৱেল হিচাপে আছিল গতিকে তাৰ পাছতে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই এপোলোত আৰু আজি কেনেধৰণে তাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা আজিও অভিযান চলাব নেকি এয়া সঠিক খবৰ আমি কিছু সময়ৰ পাছত লাভ কৰিম কিন্তু আমি লগতে কৈছো যে থ্যাংক ইউ লজৰ তিনি মালিকে গোপনে এই কাৰ্য চলাই গৈছিল আৰু থ্যাংক ইউ লজৰ তিনি স্বত্বাধিকাৰী যেহেতু এপোলোটো কৰ্মচাৰী হিচাপে তেওঁলোক কৰ্মৰত অৱস্থাত আছিল আৰু এপোলো হাস্পাতালৰ কম্পিউটাৰতে পৰীক্ষাৰ্থীসকলৰ তালিকা তাত প্ৰস্তুত কৰা হৈছিল জড়িত নাই কি পাইছে কি পাইছে আমি ইয়াত দেখিলা সম্ভৱ পাইছে আৰু এছআই পৰীক্ষা প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰশ্নকাকত ফাদিলত জড়িতসকলক কঠোৰ শাস্তি বিহা হ'ব ঘটনাত জড়িতসকলক গ্ৰেপ্তাৰৰ বাবেও কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে প্ৰশ্নকাকত ফাদিলত জড়িত থকা কোনো লোক বাছি নাযায় তা পিকে দত্ত হওক বা আন কোনোবাই হওক হাজাৰ হাজাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে অত্যন্ত কষ্ট স্বীকাৰ কৰি অধ্যয়ন কৰিছে আৰু সকলোৱে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীৰ্ণ হৈ সন্মান সহকাৰে তেখেতসকলে নিযুক্তি লাভ কৰিব বিচাৰে কিন্তু সেইসকলৰ আশা চেঁচাপানী ঢালিব বিচাৰে এই ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিব লাগিব তাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যোনে এই ষড়যন্ত্ৰত জড়িত আছে সকলোকে কায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিবই লাগিব আৰু সময়মতে পৰীক্ষাটো স্বচ্ছতাৰে অনুষ্ঠিত কৰি আমাৰ যুৱক যুৱতীসকলক সুযোগ দিব লাগিব মুঠৰ ওপৰত যোনেই নহওক এটা কথা শুনক ইনভেষ্টিগেশ্যন চলি আছে ইনভেষ্টিগেশ্যন শেষ হোৱা নাই আৰু মোৰ স্পষ্ট নিৰ্দেশনা যে এই ষড়যন্ত্ৰত যিবিলাকে এই গোটেই পৰীক্ষাটো আউল লগোৱা ষড়যন্ত্ৰত লিপ্ত হৈছে সেইসকলক বিচাৰি উলিয়াওক কায়ত্ব কৰক আৰু লগতে যুৱক যুৱতীসকলে যাতে স্বচ্ছতাৰে পৰীক্ষাত তেখেতসকলে বহিব পাৰে আৰু তেখেতসকলে যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হ'ব পাৰে এই ব্যৱস্থা কৰাৰ বাবে মই নিৰ্দেশ দিছোঁ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেহেতু নিৰ্দেশ দিছিল তদন্তৰ নিৰ্দেশ দিছিল তাৰ পাছতে অতি ক্ষিপ্ৰতাৰে যেহেতু তদন্ত আৰম্ভ হৈছে আৰু এতিয়া আমি দেখিবলৈ পাইছো যে যেনেধৰণে জালত বন্দী হৈছে বহু সংখ্যক লোক আৰু কোনো নিৰ্দিষ্ট এটা বিভাগৰ বুলি নহয় যথেষ্ট সংখ্যক লোক এই জালত বন্দী হৈছে তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে সৰু সুৰা কৰ্মচাৰীয়ে হওক বা ডাঙৰ বিভাগত কৰ্মৰত লোকেই হওক গুঞ্জন আছে আমাৰ সৈতে নতুন কি তথ্য গুঞ্জনৰ হাতত আহি পৰিছে আমি সেই সন্দৰ্ভত জানিম গুঞ্জন
চাওক পাপৰি কেইটামান খবৰ আহিছে যে ক্ৰাইম ব্ৰাঞ্চ আৰু CID-য়ে আজিও কেইবাটাও স্থানত অভিযান চলাব পাৰে। এই মুহূৰ্তলৈকে নিশ্চিত তথ্য নহয় যদিও প্ৰাৰম্ভিক তথ্য এইখিনি লাভ কৰা গৈছে যে বহু স্থানত তেওঁলোকে অভিযান চলাব। কিন্তু আমি বৰ্তমানো অপেক্ষা কৰি আছোঁ এপ'ল' হস্পিটেলৰ কৰ্তৃপক্ষৰ মন্তব্যলৈ যে এই যি কেইগৰাকীক লৈ কালি ক্ৰাইম ব্ৰাঞ্চে ইয়াত অভিযান চলাইছিল, একাউণ্টেঞ্চিৰ লোক আছিল, ইয়াত কৰ্মৰত 3গৰাকী লোক আছিল, যদিও বা এপ'ল' হস্পিটেলে কৈছে যে আউটচোৰ্চিং বুলি, কিন্তু এগৰাকী তাৰে ইয়াতে পাৰ্মানেণ্ট এমপ্লয় আছিলে আৰু তেওঁ নিজৰ হস্পিটেলৰ কামত ব্যৱহাৰ কৰিবলৈ দিয়া কম্পিউটাৰত প্ৰাৰ্থীৰ তালিকা, প্ৰাৰ্থীৰ ফটো আদি সকলোখিনি তাত সন্নিৱিষ্ট কৰি ৰাখিছিল। আৰু তদন্তকালত যেতিয়া ক্ৰাইম ব্ৰাঞ্চে এই তথ্য লাভ কৰিছিল আৰু এই তথ্য লাভ কৰাৰ পিছতে কালি আহি উপস্থিত হৈছিল সেই ক্ৰাইম ব্ৰাঞ্চৰ লোক 3গৰাকীকে লগত লৈ আহিছিল আৰু আহি তেওঁলোকে যিকেইটা কম্পিউটাৰ ব্যৱহাৰ কৰিছিল সেইকেইটা কম্পিউটাৰ তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে লৈ গৈছে। এতিয়া যিহেতু সমগ্ৰ এই বিতৰ্কটো চলি আছে, SI নিযুক্তিৰ বিতৰ্কটো চলি আছে, তাৰ মাজতে এপ'ল' হস্পিটেলৰ নাম সাঙুৰ খাইছে। গতিকে এপ'ল' হস্পিটেলে তেওঁলোকে কি মন্তব্য প্ৰকাশ কৰে সেয়া নিশ্চয়কৈ প্ৰতিগৰাকী দৰ্শকে অপেক্ষা কৰিব। আৰু যেনেধৰণে কোৱা হৈছিল যে তেওঁলোকে এপ'ল' হস্পিটেলত যি প্ৰাৰ্থী তালিকা আদি গুঞ্জন ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে সংযুক্ত হ'ম। শেহতীয়াকৈ আপুনি জনালে যে আজি আৰু কেইবা ঠাইতো হয়তো অভিযান চলাব ক্ৰাইম ব্ৰাঞ্চে। আমি দেখা পাইছোঁ যে যোৱা ছেপ্টেম্বৰ মাহটোত যদিও চলিত মাহ প্ৰতিদিনাই আমি এভাৰেজ 2400 আমি নতুন কেছ পাইছোঁ। যদিও কেন্দ্ৰীয় চৰকাৰে 3000ৰ আশংকা কৰিছিলে, আমি প্ৰতিদিনত আজি পৰ্যন্ত 2400কৈ আমি নতুন কেছ পাইছোঁ। এতিয়ালৈকে 1864জন ব্যক্তিয়ে প্লাজমা থেৰাপি লাভ কৰিছে আৰু আমাৰ নিতৌ আমি মেডিকেল কলেজ আৰু আন জিলাসমূহত ইণ্টেনচিভ কেয়াৰ ইউনিট বঢ়াবৰ কাৰণে আমি কাম কৰি আছোঁ। ইনফেক্ট আজিও মই শিলচৰলৈকে যাম আৰু অহাকালি শিলচৰ মেডিকেল কলেজতো আমি এটা নতুন 40 বেডেড ICU আৰম্ভ কৰিম। সিটৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী মেডিকেল কলেজে হওক, MMCয়ে হওক বা আন হস্পিটেলবিলাকত আমাৰ বেডতকৈ পেচেণ্টৰ সংখ্যা কম আছে। গতিকে আমাৰ বেডক লৈ চিন্তা কৰিবলগীয়া বৰ্তমান পৰিৱেশ হোৱা নাই। উদাহৰণস্বৰূপে আমাৰ GMCHত 821 বেড কেপাচিটি আছে, তাৰ বিপৰীতে পেচেণ্ট আছে 749। গতিকে আমি হস্পিটেলৰ বিচনা বা পৰিবৰ্ধিত ICUৰ প্ৰেক্ষাপটত আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছোঁ। যোৱা দুদিন আগতেও ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 59খন বিচনাযুক্ত এটা নতুন ICU আৰম্ভ কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ICU আৰু হস্পিটেলৰ বিচনাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িবলৈ বা সন্তোষজনক স্থিতিত আজিৰ দিনটোত আমি আছোঁ। NHM আৰু স্বাস্থ্য বিভাগে এটা বিশেষ কাৰ্যসূচী হাতত লৈছে। অসমৰ 30,000 আশা কৰ্মীয়ে জনজাগৰণ সপ্তাহ নামে আমি বৰ্তমান এটা সপ্তাহ পালন কৰিছোঁ আৰু প্ৰতিগৰাকী আশাই মানুহৰ ঘৰে ঘৰে গৈ মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তা, ছ'চিয়েল ডিষ্টেন্সিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত ঘৰে ঘৰে গৈ লিফলেট হাতত লৈ ৰাইজক অৱগত কৰিছে। আৰু এটা যোৱা দুদিনত আমি যিটো দেখিছোঁ খুব মেচিভ হিচাপে এইটো হৈছে। একেবাৰে IS কলনীৰ পৰা আৰম্ভ কৰি কোনোবা গাঁৱৰ ভিতৰৰ গাঁও এখনৰ কোনোবা চুবুৰীৰ মানুহলৈ প্ৰতিগৰাকী ব্যক্তিৰ ঘৰতে আশা কৰ্মীসকল যোৱাৰ বাবে চেষ্টা কৰিছে। আৰু মই ভাবোঁ যে এই জনজাগৰণ সপ্তাহে দুৰ্গা পূজাৰ আগত মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত বা ছ'চিয়েল ডিষ্টেন্সিঙৰ ক্ষেত্ৰত এটা সজাগতা বৃদ্ধি কৰিব। অসম চৰকাৰে আমি টেষ্ট আৰু অলপ ৰেম্প আপ কৰাৰ কাৰণে চিন্তা কৰিছোঁ। এটা আমি বিশেষ কাৰ্যসূচী হাতত লৈছোঁ, যদি আমি সফল হ'ব পাৰোঁ যে 28, 29 আৰু 30
তিনিওটা দিনতে আমি 1 লাখ কোভিড টেষ্ট কৰিব খুজিছোঁ 28 তাৰিখতো 1 লাখ টেষ্ট হ'ব 29 তাৰিখেও 1 লাখ টেষ্ট হ'ব 30 তাৰিখেও 1 লাখ টেষ্ট হ'ব আৰু তাৰ মই ভাবোঁ এই জনজাগৰণ সপ্তাহৰ পৰিপ্ৰেক্ষিতত এই টেষ্টটো আমি সম্ভৱতঃ আমি লক্ষ্যত উপনীত হ'ব পাৰিম বিদ্যালয়সমূহ অনানুষ্ঠানিকভাৱে ক্লাছ দানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কোনো বিদ্যালয়ৰ প্ৰায় বৰ্তমানলৈকে আমি ঋণাত্মক খবৰ আমি একো পোৱা নাই কেইটামান কোভিডৰ ওপৰত আমি বিশেষকৈ বিমান যাত্ৰীসকলৰ সুবিধাৰ বাবে আমি কেইটামান নতুন সিদ্ধান্ত লৈছোঁ মই আপোনালোকৰ বহল প্ৰচাৰৰ বাবে অনুৰোধ কৰিম আপোনালোকে জানে যে আজি যেতিয়া আমি বিমানবন্দৰত আহিব লাগে বিমানবন্দৰত এজন উৰাজাহাজৰ যাত্ৰী অহাৰ পিছত কেইবাখনো ফৰ্ম ফিল আপ কৰিব লাগে তাৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত যথেষ্ট লোকৰ সমাগম হয় আৰু তাতে এটা সোশ্যাল ডিস্টেন্সিঙৰ সমস্যা হৈ যায় তাৰ পৰিপ্ৰেক্ষিতত আমি এটা এপ লঞ্চ কৰিছোঁ সেইটো হ'ল visitassam.org visitassam.org এই এপটোলৈকে যদি আমি যাওঁ বিমানবন্দৰত যিখিনি ফৰ্ম ফিল আপ কৰিব লাগে এই ফৰ্মখিনি আমি এপটোতে দেখা পাম আৰু তাত যদি আমি ফিল আপ কৰি লওঁ আৰু ইয়াত যদি আমি মাত্ৰ মোবাইলতে দেখাই দিওঁ তেতিয়া বিমানবন্দৰত আমি আৰু নতুনকৈ কোনো ফৰ্ম ফিল আপ কৰিব নালাগিব আৰু যদি ফৰ্মখন ডাউনলোড কৰি লিখি লৈ তেওঁলোকে হাৰ্ড কপিও আমাক জমা দিয়ে তেতিয়াও বিমানবন্দৰত কোনো ফৰ্ম জমা দিব নালাগে বা ফৰ্মখন জমা দিলে হ'ল লিখিব নালাগে বহুখিনি সময় সেভ হ'ব সেইকাৰণে মই যিসকল অসমলৈ আহিব খোজে বা অসমত সঘনাই অহা যোৱা কৰিছে তেওঁলোকক মই visitassam.org এই এপটো ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান জনাম তাৰ ফলত যাত্ৰীসকলৰ বাবে যাত্ৰা সুগম হ'ব আৰু অসম চৰকাৰেও যাত্ৰীসকলক এন্টিজেন আজি টেষ্ট কৰাবলৈ লৈ যোৱা গোটেই ব্যৱস্থাটো যথেষ্ট সুগম হ'ব গতিকে এই ক্ষেত্ৰত মই আপোনালোকক লিফলেট এখন আমাৰ প্ৰেছ ৰিলিজ এটা আমি দিছোঁ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্বাস্থ্য বিভাগে যুটীয়াকৈ এই এপটো প্ৰস্তুত কৰিছে আপোনালোকৰ সহযোগিতা মই কামনা কৰিছোঁ এয়াৰ পেছেঞ্জাৰৰ ক্ষেত্ৰত কেইটামান আমি নতুন নিয়ম বা নতুন প্ৰটোকল আমি দিছোঁ বা প্ৰটোকল অহাকালিৰ পৰা বলবৎ হ'ব সেই বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এতিয়া যদি এয়াৰ পেছেঞ্জাৰ এজন আহে তেওঁ এন্টিজেন টেষ্ট কৰাৰ পিছত নিগেটিভ হওক পজিটিভ হ'লেতো হস্পিটালত আহিলে নিগেটিভ হ'লে তেখেত 10 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগে এতিয়া আমি এই 10 দিনৰ হোম কোৱাৰেণ্টাইন আমি প্ৰত্যাহাৰ কৰিছোঁ তাৰ পৰিৱৰ্তে এজন যেতিয়া যাত্ৰী আহিব তেওঁক আমি এন্টিজেন টেষ্ট কৰিম আৰু RT-PCR টেষ্ট কৰিম যদি তেওঁ 2200 টকা আমাৰ সৰু সজাই দি দিয়ে তেতিয়াহ'লে এন্টিজেন্টৰ ৰিজাল্ট আমি RT-PCR ৰিজাল্ট আমি এদিনত দি দিম আৰু ৰিজাল্টটো পোৱাৰ লগে লগে তেওঁৰ কোৱাৰেণ্টাইন শেষ হৈ যাব তাৰমানে বেসিক্যালি 10 days will be reduced to just 24 hours আজি যেটো 10 দিনৰ কোৱাৰেণ্টাইন আছিল সেইটো মাত্ৰ 24 ঘণ্টালৈকে কমি আহিব কিন্তু যদি তেওঁ 2200 টকা দি নিজৰ পইচা দি টেষ্ট কৰাব নোখোজে তেতিয়ালে আমি RT-PCR ৰ ৰিজাল্ট দিওতে 3 পৰা 5 দিন সময় আমাক লাগিব সেই সময়খিনি তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব অৰ্থাৎ he has now option either pay 2200 do a তৎকাল RT-PCR তেতিয়া হোটেলতো থাকিব নালাগে ঘৰতো পোষ্টাৰ নালাগে এদিনতে আমাৰ কোৱাৰেণ্টাইন শেষ হৈ যাব সো এফেক্টিভলি কোৱাৰেণ্টাইন ইজ ৰিডিউসড টু জাস্ট 24 hours
কিন্তু ডিব্ৰুগড় বা তেজপুৰ আদিত এই সুবিধাটো নাই গতিকে আন জাগালৈকে গ'ল বা গুৱাহাটীতে কোনোবাই যদি নিজৰ পুঁজি খৰচ কৰিব পৰা অৱস্থাত নাই তেতিয়াহ'লে তেওঁলোকক আমি বিনামূলীয়াকৈ RT-PCR কৰি দিম কিন্তু RT-PCRৰ ৰিজাল্টটো ওলাওঁতে 3 পৰা 5 দিন সময় লাগিব আৰু সেই সময়খিনি তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব লাগিব যদি ৰিজাল্টটো আমি 2 দিনত দিব পাৰোঁ 2 দিন কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম Coming up আগবঢ়াইছে Anmol Marine Plus সলনি কৰক জীৱনৰ সোৱাদ Coming up আগবঢ়ালে Anmol Marine Plus সলনি কৰক জীৱনৰ সোৱাদ ইমান যত্ন প্ৰথম দিনৰে পৰা গতিকে সঠিক পুষ্টি $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. কৰিছোঁ যিটোৱে ৰিকভাৰী সোনকালে কৰিব বুলি ধাৰণা কৰা হৈছে বেছড অন এভিডেন্স ইন আমেৰিকা
এইটো আমি GMCHত ইন হাউচ ক্লিনিকেল ট্ৰায়েল এটা আৰম্ভ কৰিছোঁ। চক এইবিলাক গোটেই কনফিউজিং কথা। বঢ়ালে কয় এনেই বঢ়াই দিছে, কমালে কয় এনেই কমাই দিছে। গতিকে মই ভাবোঁ যে যি কংগ্ৰেছ দলে এসময়ত কোভিড নায়েই বুলি কৈছে, সব মিছা বুলি ক'লে, ভুৱা বুলি ক'লে, এতিয়া ক'লে যে তাতকৈ তাৰমানে কোভিডৰ মৃত্যুৰ সংখ্যাও বেছি। মৃত্যুৰ সংখ্যা বেছি যদি হয় তেতিয়াহ'লেতো এইটোৰ ফালৰ পৰা মানুহে বুজি পাব লাগে যে কোভিড ভয়ংকৰ বেমাৰ। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতে যাতে মাস্ক ব্যৱহাৰ কৰা, ছ'চিয়েল ডিষ্টেঞ্চিং কৰা, এই কথাবিলাকৰ ওপৰত তেওঁ যাতে গুৰুত্ব দিয়ে। যদি সঁচাকৈ বেমাৰটো ভয়াৱহ, 608 নহয় আৰু বেছি লোক ঢুকাইছে, তেতিয়াতো বেমাৰটো ভয়াৱহ বেমাৰ। কিন্তু এই বেমাৰটোৰ সৈতে যুঁজিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিলে আমি আনন্দিত হ'ম। তথ্য লুকুৱা, শুদ্ধ কৰা, এইবিলাক তেওঁলোকৰ দৃষ্টিভংগী। এইটোতো তেখেতে কিহৰ ওপৰত এইটো কৈছে, আমাৰ হাতততো কোনো তথ্য নাই বা কোনেও আমাৰ লগত যোগাযোগো কৰা নাই। আমাৰ তথ্য লুকাব কি আছে? আৰু 200টা বেছিকৈ মৃত্যু হোৱা বুলি আমি লিখি দিলোঁ। তাৰ পৰা আমাৰতো ক'তো এইটোতো ট্ৰফিৰ প্ৰতিযোগিতা নহয়, হয় নহয়? কিন্তু তেওঁ ভাবি থৈছে এইটো কিবা কম্পিটিশ্যন হৈ আছে, ট্ৰফিৰ প্ৰতিযোগিতা চলি আছে। গতিকে তেখেতে ভাল পালোহেঁতেন তেখেতে যদি মাস্ক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিলেহেঁতেন, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা ক'লেহেঁতেন। কেতিয়াবা যদি কোনোবা এখন মেডিকেল কলেজত গৈ ডক্টৰ নাৰ্ছৰ লগত অলপ সময় খৰচ কৰিলেহেঁতেন। সেইবিলাকতো একো কৰা নাই। কৰিছে জানো? এতিয়াতো এক প্ৰকাৰ এটাতো মন্ত্ৰী বিধায়ক বুলি নহয়, এইটো ৰেলৰ হওক, সকলো চৰকাৰী বিষয়া কৰ্মচাৰী যদি চৰকাৰী কামত যায় তেতিয়াহ'লে তেওঁলোক 96 ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে কোৱাৰেণ্টাইন আৰু টেষ্ট নালাগে। সেইটো আছিলে চৰকাৰৰ ঘোষণা, কাৰণ একোজন অফিচাৰ মাহত 4 বাৰো যাব লাগে। এতিয়াতো সাধাৰণ মানুহৰ কাৰণেও এইটো সিদ্ধান্ত হৈ গ'ল যে আপুনি RT-PCR টেষ্ট কৰক, 24 আৱাৰ্ছৰ ভিতৰতে আপুনিও মুক্ত হৈ গ'ল। আমি আপোনালোকে যদি জানে যে আমি 7 দিনৰ পৰা 3 দিনৰ পৰা গৈ 36 ডেজত আহিছোঁ, আৰু ছেপ্টেম্বৰ মাহৰ ট্ৰেণ্ডটো এনকাৰেজিং আছিল টু দ্য এক্সটেণ্ট যে আগষ্টতকৈ ছেপ্টেম্বৰত টোটেল নাম্বাৰ অফ কেছ বঢ়া নাই। ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে আগষ্ট মাহৰ তুলনাত ছেপ্টেম্বৰত কেছ হিচাপটো এতিয়াও আছে, একদম সম্পূৰ্ণকৈ ওলোৱা নাই। কিন্তু যদি আমি চাব যাওঁ তেতিয়াহ'লে 72,963 আমাৰ 30 ডেইজত আমাৰ হৈছে। কিন্তু জেনেৰেলি কথাটো হ'ল যে আগষ্ট মাহ আৰু ছেপ্টেম্বৰ মাহ আমি 30 তাৰিখে কম্পেয়াৰ কৰিব পাৰিম। মই ভাবোঁ যে ছেপ্টেম্বৰত ৰোগৰ ইনফেকশ্যনৰ ক্ষেত্ৰত বেটাৰ, কিন্তু চিভিয়াৰিটি যদি আমি চাব যাওঁ যে ৰোগীৰ চিভিয়াৰিটিৰ ক্ষেত্ৰত বা ডেথ ৰেটৰ ক্ষেত্ৰত ছেপ্টেম্বৰত বেছি মানুহ মৃত্যু হৈছে। কিন্তু টোটেল কেছ ছেপ্টেম্বৰত আগষ্টৰ তুলনাত বহুত বঢ়া নাই। চ' ডেট মিনছ আমি এটা ক'ব পাৰোঁ যে যদি অক্টোবৰতো এই ট্ৰেণ্ডটো মেইনটেইন কৰে তেতিয়াহ'লে ডেথ ৰেটটো নিজে নিজে কমি আহিব। যদি কোভিডৰ ওপৰত প্ৰশ্ন নাই তেতিয়াহ'লে মই দ্বিতীয় এটা আজি আমাৰ পজিটিভিটি যদি যোৱাকালি মই টুইট কৰিছোঁ, আমি 7%ৰ আশে পাশে ছেপ্টেম্বৰ মাহত আছে। ছেপ্টেম্বৰ মাহৰ পজিটিভিটি ৰেট ইজ এৰাউণ্ড 7%, আৰু 5 দিন আছে মাহটো। সেইটো কাৰণে মই কৈ আছোঁ সেইটোলৈকে মই আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বিষয়ে আমি ৰাতিপুৱা 9:15 বজাত ডাইৰেক্টৰ এইমছ ৰণদীপ গুলেৰিয়াৰ লগত এখন ভিডিঅ' কনফাৰেঞ্চ কৰিছিলোঁ। সেই ভিডিঅ' কনফাৰেঞ্চখনত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত আছিলে,
আৰু আমাৰ মেডিকেল কলেজৰ গোটেই টিমটো উপস্থিত আছিলে আৰু মই প্ৰিন্সিপাল ছেক্ৰেটাৰী আমি গোটেইবিলাক উপস্থিত আছিলোঁ আৰু তাতে আমাৰ মেডিকেল কলেজে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰেজেণ্ট হেল্থ কণ্ডিশ্যনৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিয়ে ডাইৰেক্টৰ এইমছে সন্তুষ্টি চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে